নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছো এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। প্ৰিয় দৰ্শক, আপোনাৰ ঘৰত যদি গৰু আছে তেন্তে আপুনি এটা বস্তু কেতিয়াও খাবলৈ নিদিব। সমাগত 2025 বৰ্ষৰ গৰু বিহুৰ দিনটোত আপুনি বিশেষকৈ ইয়াৰ প্ৰতি সাৱধান হ'ব। গৰু বিহুৰ দিনটোত যদি আপুনি এনে এটা বস্তু আপোনাৰ ঘৰত থকা গৰুক খাবলৈ দিয়ে, তেতিয়া আপুনি সকলো দেৱ-দেৱতাৰ কৃপাৰ পৰা বঞ্চিত হ'ব আৰু আপোনাৰ ঘৰখনলৈ দুখ, কষ্ট, দৰিদ্ৰতাৰ আগমন ঘটিব। সেইবাবে আপুনি যদি লক্ষ্মী দেৱীৰ কৃপাত উন্নতি হ'ব বিচাৰে, যদি আপুনি ভগৱানৰ কৃপা দৃষ্টি লাভ কৰিব বিচাৰে, সকলো দেৱ-দেৱতাৰ কৃপা লাভ কৰিব বিচাৰে, তেতিয়া আপুনি আপোনাৰ ঘৰত থকা গৰুক, সেয়া লাগিলে গৰু বিহুৰ দিনাই হওক বা বাকী দিনতেই হওক, আপুনি কেতিয়াও এনে বস্তু খাবলৈ নিদিব। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকক বহুখিনি গুৰুত্বপূৰ্ণ কথা ক'ম, যিখিনি কথা আপুনি মানি চলাটো খুবেই জৰুৰী। যদি আপুনি এই কথাখিনি মানি চলিব পাৰে, তেতিয়া আপুনি ভগৱানৰ সকলো দেৱ-দেৱতাৰ কৃপা দৃষ্টি লাভ কৰিবৰ বাবে সক্ষম হ'ব পাৰিব। সেইবাবে প্ৰিয় দৰ্শক, আপুনি আজিৰ ভিডিঅ'টো শেষলৈকে চাই থাকক। যদি আপোনাৰ ঘৰত গৰু আছে, গৰু থাকিলে আপুনি কি বস্তু খাবলৈ দিব কেতিয়াও নালাগে, আৰু আপুনি কি বস্তু গৰুক খাবলৈ দিব লাগে আৰু কি কাম আপুনি কৰিব লাগে, কি কাম কৰিব নালাগে, আপুনি জানি লোৱাটো খুবেই জৰুৰী। বিশেষকৈ আপুনি সাৱধান হ'ব গৰুৰ বিহুৰ দিনটোত। সমাগত যিহেতু মাজত মাথো আৰু কেইটামান দিন বাকী, আপুনি এই দিনটোত কেতিয়াও নিদিব এনে বস্তু খাবলৈ। এই দিনটোতেই নহয়, বাকী বেলেগ দিনতো আপুনি কেতিয়াও এনে বস্তু খাবলৈ নিদিব। তেন্তে আহক বেছি পলম নকৰি আমি এই কথাখিনি সুন্দৰভাৱে জানি লওঁ। তাৰ আগতে আপুনি আপোনাৰ আৰাধ্য দেৱতাৰ নাম কমেণ্ট ছেকশ্যনলৈ গৈ ভক্তি মনেৰে স্মৰণ কৰিব, যাতে আপোনাৰ আৰাধ্য দেৱতাৰ কৃপা আপুনি লাভ কৰিবলৈ সক্ষম হয়। আপুনি যাতে 33 কোটি দেৱতাৰ কৃপা লাভ কৰিবৰ বাবে সক্ষম হ'ব পাৰে। সেইবাবে এই ভিডিঅ'টোত আপুনি ভক্তি মনেৰে এটা লাইক কৰিব বুলি আশা কৰিলোঁ, এটা কমেণ্ট কৰিব বুলি আশা কৰিলোঁ। লগতে যদি আপুনি প্ৰথমবাৰ আমাৰ এই চেনেলটোৰ ভিডিঅ' চাই আছে বা আপুনি প্ৰথমবাৰৰ বাবে এই চেনেলটোত ভিজিট কৰিছে, তেন্তে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডতে থকা ঘণ্টাৰ দৰে নটিফিকেশ্যন বেলটো অন কৰি ৰাখিব। যেতিয়াই আমি নতুন ভিডিঅ' আপলোড কৰিম, তেতিয়া আপুনি এটা নজনা কথা প্ৰতিদিনে জানিবৰ বাবে সক্ষম হ'ব পাৰিব। তেন্তে প্ৰিয় দৰ্শক, আহক আমি বেছি পলম নকৰি আজিৰ এই ভিডিঅ'টোৰ মূল বিষয়বস্তুলৈ আগবাঢ়োঁ। প্ৰিয় দৰ্শক, হিন্দু ধৰ্মৰ মতে গৰুৰ লালন পালন নিস্বাৰ্থভাৱে যদি কৰা হয়, তেতিয়াহ'লে ঘৰখনত লক্ষ্মী দেৱীয়ে বাস কৰিব। অতীজৰে পৰা চলি আহিছে, আমি গৰুক কিবা নহয় কিবা এটা খুৱাই চোৱা চিতা কৰোঁ। গৰুক লক্ষ্মীৰ ৰূপ বুলিও মনা হয়। গৰুক সেৱা কৰিলে ঘৰখনত সুখ সমৃদ্ধিৰে ভৰি পৰা দেখা পোৱা যায়। যিখন ঘৰত গৰু গাই সেৱা অতি ধুনীয়াকৈ কৰা হয়, সেইখন ঘৰত লক্ষ্মী আয়ে বসতি লয়। লক্ষ্মী আই কৃপা সেইখন ঘৰত বিৰাজমান হৈ থাকে। শাস্ত্ৰৰ অনুযায়ী কোৱা হৈছে, যিখন ঘৰত গৰু চোৱা চিতা কৰাৰ অৱহেলা কৰে, সেইখন ঘৰত বাধা বিঘিনি সঘনাই হ'বলৈ আৰম্ভ কৰে। বহু বিপদ সেইখন ঘৰলৈ আহিবলৈ আৰম্ভ কৰে। সাধাৰণতে আজিকালি বেছিভাগ লোকে নগৰত থকাৰ পৰা গো পালন কৰিবলৈ এৰি দিছে বা কমি আহিছে, কিয়নো নগৰত এনে কৰাটো সম্ভৱ নহয়। কিন্তু আপুনি নগৰত থাকিও এনে বস্তু গৰুক খাবলৈ দিব পাৰে। কিন্তু প্ৰিয় দৰ্শক, কেতিয়াবা গৰুক আমি আহাৰ খুৱাওঁতে আমাৰ ভুল হয়। জানি বা অজানিতে আমি কিছুমান ভুল কাম কৰোঁ। তিনিবিধ বস্তু গৰুক কেতিয়াও আপুনি খাবলৈ দিব নালাগে। সেই তিনিবিধ বস্তু যি গৰুৰ কাৰণে অপকাৰী। গৰুৰ দেহত প্ৰায় সকলো দেৱ-দেৱতাই বাস কৰে বুলি শাস্ত্ৰত কোৱা হৈছে। ৰাতিপুৱা যদি আপুনি এনে বস্তু বনাই আৰু সেই বস্তু খাবলৈ দিয়ে, তেতিয়া আপোনাৰ ঘৰত লক্ষ্মী দেৱীয়ে বাস কৰিব। প্ৰিয় দৰ্শক, ৰাতিপুৱাই যিটো আপুনি ৰুটি বনাব,
সেই প্ৰথমৰ ৰুটিটো আপুনি গৰুক প্ৰতিদিনেই ৰাতিপুৱা খুৱাব লাগে। গহৰ ভাল হোৱাৰ সম্ভাৱনা থাকে এনে কৰাৰ ফলত। শাস্ত্ৰত মনা হৈছে যে ৰাতিপুৱা প্ৰথমটো ৰুটি গৰুক খুৱালে সকলো দেৱ-দেৱতাৰ আশীৰ্বাদ লাভ কৰিব পৰা যায়। গাই গৰুৰ সৈতে তুলনা কৰা হয় মানে গুৰুৰ গ্ৰহ বৃহস্পতি গ্ৰহৰ সৈতে। সেইকাৰণে গুৰুৰ বাৰৰ দিনা আপুনি গৰুক অলপ কেঁচা হালধিৰ সৈতে ৰুটি দিব লাগে। তেতিয়া গ্ৰহৰ গতি বেয়া হ'লেও শান্ত হৈ পৰে। যি মানসিকভাৱে দুৰ্বল তেওঁ গৰুক ৰুটিৰ সৈতে গুড় দি খুৱালে সকলো চিন্তাৰ পৰা মুক্ত হ'ব পাৰি। লগতে স্বাস্থ্যও ভালে থাকে। যদি আপুনি সকলো গ্ৰহ নক্ষত্ৰ আপোনাৰ বেয়া তেতিয়াহ'লে আপুনি সদায় ৰাতিপুৱা গৰুক ৰুটি খুৱাব লাগে আৰু লাহে লাহে সকলো দুখ আপোনাৰ জীৱনৰ পৰা দূৰ হ'বলৈ আৰম্ভ কৰিব। প্ৰিয় দৰ্শক, কেতিয়াবা বহু দীঘলীয়া সময়তো অন্তত শুভ নহয়। কেতিয়াবা আমি গৰুক ৰুটি খুৱাওঁ আৰু গৰুৰ কপালত চুই আপুনি মনৰ ইচ্ছা জনাওক, প্ৰণাম কৰক, সেৱা কৰক। এনে কৰিলে আপোনাৰ ইচ্ছা অতি সোনকালে নিশ্চিতভাৱে পূৰণ হৈ পৰিব। গৰুক আগদিনা থৈ দিয়া ৰুটি কেতিয়াও খুৱাব নালাগে। এনে ভুল আপুনি কেতিয়াও নকৰিব। এনে কৰাৰ ফলত আপুনি গোমাক অপমান কৰা বুলি শাস্ত্ৰত গণ্য কৰা হৈছে। তাৰ প্ৰতি আপুনি বিশেষ লক্ষ্য ৰখাটো খুবেই জৰুৰী। লগতে আপুনি গৰুক কেতিয়াও গেলা গোন্ধোৱা বস্তু গৰুক কেতিয়াও খাবলৈ নিদিব। এনে কৰিলে ঘৰখনলৈ অশান্তিৰ আগমন হ'ব। অশান্তিয়ে ঘৰত বাস কৰিব। দৰিদ্ৰতাই ঘৰত বাস কৰিবলৈ আৰম্ভ কৰিব। সেইবাবেই নিজৰ অভ্যাস সলনি কৰক। গৰুক সকলোৱে ঘাঁহ খাবলৈ দিয়ে, কিন্তু আপুনিও দিব, কিন্তু আহঁত পাত নিজেই ছিঙি কেতিয়াও নিদিব। ইয়াৰ উপৰিও বজাৰৰ পৰা অনা পাচলি আপুনি থাকি যোৱা বেয়াখিনি গৰুক কেতিয়াও খাবলৈ নিদিব। আপুনি দিলে খাব, কিন্তু তাৰ লগত আপুনি ভাল বস্তু মিহলাই খুৱাব লাগে। গৰুক কেতিয়াও গাখীৰ দিব নালাগে। দৈ গাখীৰে সনা ভাত দিব পাৰে, কিন্তু ভাল গাখীৰ বা থাকি যোৱা গাখীৰ কেতিয়াও নিদিব। প্ৰিয় দৰ্শক, গৰুক এই তিনিবিধ বস্তু কেতিয়াও খাবলৈ নিদিব। আগদিনাই থৈ দিয়া ৰুটি, বাচি যোৱা বেয়া পাচলি আৰু গাখীৰ, এই তিনিবিধ বস্তু আপুনি কেতিয়াও খাবলৈ নিদিব। এইবোৰ বস্তু খোৱালে ঘৰখন দৰিদ্ৰতাই বাস কৰিব। সদায় দুখীয়া হৈ থাকিব লাগিব। মা লক্ষ্মীয়ে আপোনাৰ ঘৰত কেতিয়াও বাস নকৰিব। ঘৰত বাস কৰিবলৈ এৰি দিব মা লক্ষ্মীয়ে। গৰু অমংগল নহয়। য'ত আপুনি ঘৰ বনাম বুলি ভাবিছে সেই ঠাইখিনিত যদি আপুনি গৰুক 15 দিন বান্ধে তেন্তে সেই ঠাইখিনি পবিত্ৰ হৈ পৰিব আৰু সেই ঠাইখিনিত থকা অপশক্তি নাশ হৈ পৰিব। যদি প্ৰিয় দৰ্শক আপুনি ক'ৰবালৈ গৈ আছে আৰু আপোনাৰ বাটত গৰুৱে বাধা দিছে, তেতিয়া তাক বহুত শুভ বুলি শাস্ত্ৰত মনা হয়। যোৱাৰ আগতে ক'ৰবালৈ গৰু দৰ্শন কৰাটো অত্যন্ত শুভ বুলি শাস্ত্ৰত গণ্য কৰা হৈছে। ইয়াৰ উপৰিও গৰুৰ কাষলৈ যদি আপুনি যায় তেতিয়া জ্বৰ, কাহ, পানী লগা ইত্যাদি সৰু সুৰা বেমাৰবোৰ বিনা ঔষধৰ সলনিয়ে নাশ কৰিব পাৰি। যদি আপোনাক গৰুৱে কেতিয়াবা অজানিতে নেজেৰে মাৰিছে তেতিয়া ইয়াক শুভ লক্ষণ বুলি আপুনি ভাবিব পাৰে। পঞ্চগব্যৰ বহু ৰোগৰ ঔষধ। পঞ্চগব্যৰ ভিতৰত পৰে গৰুৰ গাখীৰ, গৰুৰ ঘিউ, গৰুৰ মুত, গৰুৰ গোবৰ আৰু দৈ। ই শৰীৰৰ ৰোগ নিৰোধ কৰি সুস্বাস্থ্য কৰি ৰখাত সহায় কৰে। এনেকুৱা একো ৰোগ নাই যি পঞ্চগব্যৰ সহায়ত নিৰাময় কৰিব নোৱাৰি। প্ৰিয় দৰ্শক, ইমানলৈকে যদি আপুনি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলোঁ আৰু আপোনাৰ আৰাধ্য দেৱতাৰ নাম অৱশ্যেই কমেণ্টত স্মৰণ কৰিব বুলি আশা কৰিলোঁ। তেন্তে আহক আমি বাকীখিনি কথাৰ মাজলৈ আগবাঢ়োঁ। প্ৰিয় দৰ্শক, আজিকালি গৰুৰ ব্যৱহাৰ ব্যৱসায় ক্ষেত্ৰত বেছিকৈ দেখা পোৱা যায়। বেয়া লাগিব পাৰে, কিন্তু এইটোৱে সত্য। আৰু গৰুক ৰুটি দিলে কেৱল সুখ বিলাসেই নহয়, তাৰ উপৰিও সুযোগো লাভ কৰিব পৰা যায়। য'ত মানুহৰ নিজে থাকিবলৈ অসুবিধা হয় তাত গৰু পালন কৰিবলৈ হ'লে বেছি অসুবিধাত পৰিব।
এনেকুৱাত আপুনি ৰুটি খুৱাওক যাতে সুখ সমৃদ্ধিৰে বিৰাজমান হয় আপোনাৰ ঘৰত। জ্ঞানীসকলে কৈ আহিছে যে গৰুক ৰুটি খুৱাব লাগে, কিন্তু সময়ৰ লগে লগে গৰুক সেৱাও সকলোৱে কৰিব নোৱাৰে। যেনেকৈ আমাৰ ভাই ভণ্টি আত্মীয় কোনোবা দেশৰ বাহিৰত থাকে, তাত গৰু নাপায়, ঠিক সেইদৰে আপুনি গৰুৰ নামত পইচা যোগাৰ কৰি যাব পাৰে, আৰু যেতিয়া আপুনি নিজৰ দেশলৈ ঘূৰি আহিব তেতিয়া আপুনি জমা কৰা সেই টকাখিনিৰে আপুনি ফাৰ্ম বা গৰুক কিবা দান কৰিব পাৰে। গৰু হাল আপুনি দান কৰিব পাৰে, নাইবা কোনো অনাথ আশ্ৰমত আপুনি দান কৰিব পাৰে গৰু। ৰামায়ণৰ কালত সীতা দেৱীয়ে গো মাতাক এটা অভিশাপ দিছিল, ফলস্বৰূপে আজিও আনে অনা পেলাই দিয়া বস্তু গৰুৱে খায়। বাল্মীকি ৰামায়ণৰ সীতা মা ৰজাৰ দশৰথৰ পিণ্ড কৰিবলৈ গৈছিল। আপোনালোকে হয়তো জানে, ৰজা দশৰথৰ পিণ্ড কৰোঁতে ৰাম, লক্ষ্মণ আৰু সীতা বনলৈ গৈছিল, কিন্তু পিণ্ডদানত ব্যৱহাৰ হোৱা লাগতিয়াল বস্তু সন্ধানত ৰাম আৰু লক্ষ্মণ ওলাই গ'ল। ইফালে দুপৰীয়া হ'ব হ'ল, তেওঁলোকৰ পিণ্ডদানৰ সামগ্ৰী লৈ নাহিল। পিণ্ডদানৰ সময় উকলি যোৱা দেখি সীতা মাতাই ফাল্গুনী নদীৰ ওচৰলৈ গ'ল আৰু কেতেকী ফুল আৰু গাই সাক্ষী কৰি ৰজা দশৰথৰ পিণ্ড কৰিবলৈ আৰম্ভ কৰিলে। অলপ পিছত ভগৱান ৰাম আৰু তেওঁৰ ভাতৃ লক্ষ্মণ আহি পালে। তেতিয়া সীতাই ক'লে, সময় গৈ থকাৰ বাবে মই পিণ্ডদান কৰি দিলোঁ। তেতিয়া ৰামে সীতাক প্ৰমাণ বিচাৰিলে, কিন্তু যেতিয়া মা সীতাই ফাল্গুনী নদী আৰু কেতেকী ফুল আৰু গো মাতাক প্ৰমাণ দিবলৈ ক'লে, তেতিয়া তিনুৱে ওলোটাকৈ উত্তৰ দিলে। তেতিয়া সীতা ক্ৰোধিত হৈ তিনুকে অভিশাপ দিছিল। ফাল্গুনী নদীক অভিশাপ দিছিল যে তোৰ নাম সদায় নদী থাকিব, কিন্তু হাতত পানী কেতিয়াও নাথাকিব। সেইকাৰণেই আজিও ফাল্গুনী নদী শুকাই থকা দেখা পোৱা যায়। গৰুক ক'লে, তোৰ পূজা কৰিব যদিও মানুহে এৰা বস্তু খাই থাকিব লাগিব, আৰু কেতেকী ফুলক অভিশাপ দিলে যে তোৰ কেতিয়াও পূজা অৰ্চনাত তোক ব্যৱহাৰ নকৰে। এই কাৰণতেই আজিও গৰুৱে আনৰ এৰা খাদ্য খাবলৈ পায়। শাস্ত্ৰৰ মতে গৰুক দেৱ দেৱতাৰ ৰূপ বুলি মনা যায়। যদি আপুনি পূজা পাঠ কৰিবলৈ কলৈকো যাব নোৱাৰে, তেতিয়াহ'লে আপুনি গৰুক এটা ৰুটি নিশ্চয় খুৱাব লাগে। যদি আপুনি এনেকুৱা কৰে, তেতিয়া আপোনাৰ সংসাৰত সকলো সুখ লাভ কৰিব পাৰিব। আপুনি জীৱনত যি বিচাৰিব সেয়া পাবলৈ সক্ষম হ'ব পাৰিব। ইয়াৰ লগতে আপোনাক নিমখৰ ব্যৱহাৰ আৰু উপযোগিতাৰ বিষয়েও জনাওঁ যে নিমখৰ অবিহনে কোনো খাদ্য সোৱাদ নহয়। শাস্ত্ৰৰ মতে কাৰোবাৰ নিমখ খোৱা মানে বেলেগৰ ধাৰ খোৱা। তাৰ পৰিশোধ কৰিবলৈ হ'লে আমি প্ৰথমেই বনোৱা ৰুটিটো অলপ নিমখ দি গৰুক খুৱাব লাগিব। কিন্তু প্ৰিয় দৰ্শক, যিমান পাৰে এনে ৰুটি আপুনি বগা গৰুক খুৱাব লাগে। বগা গৰুক খুৱাবলৈ চেষ্টা কৰিব পাৰে, তেতিয়া তাৰ পৰিণাম বেছি ভাল হয় বুলি শাস্ত্ৰত কোৱা হৈছে। কিন্তু প্ৰিয় দৰ্শক, মনত ৰাখিব, গৰুক ৰুটি দিয়াৰ সময়ত আপোনাৰ মনত অহংকাৰ নাৰাখিব যে আপুনি বহুত দানী মহান হয়। আপুনি যদি আপোনাৰ মনত অহংকাৰ নৰখাকৈ আপুনি গৰুক ৰুটি খুৱাব পাৰে, দানী মহান বুলি আপুনি নিজেই নাভাবে, আৰু আপুনি এই উপায়টো কৰাৰ পাছত তেতিয়া লাহে লাহে আপুনি জীৱনত ভাল ফল দেখিবলৈ আৰম্ভ কৰিব পাৰিব। সেইবাবেই আপুনি মনত অহংকাৰ আৰু দানী মহান বুলি নাভাবি আপুনি ভক্তি মনেৰে গো মাতাক আপুনি খুৱাবলৈ দিব লাগে এনে বস্তু, যিকেইটা আমি প্ৰথমেই কোৱা হৈছিল তিনিটা বস্তু। সেই তিনিটা বস্তু কেতিয়াও গৰুক খাবলৈ নিদিব। সেয়া লাগিলে আপুনি গৰুৰ বিহুৰ দিনটোতেই হওক বা বাকী বেলেগ দিনতেই হওক, আপুনি কেতিয়াও খাবলৈ নিদিব।
তাৰ প্ৰতি আপুনি লক্ষ্য ৰখাটো খুবেই জৰুৰী। আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে আপোনাৰ বন্ধুবৰ্গ আত্মীয় স্বজনৰ লগতো যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও এইখিনি বস্তু খুৱাব পাৰে। আৰু যিকেইটা বস্তু শাস্ত্ৰত খুওৱাটো অনুচিত বুলি কোৱা হৈছে, সেইকেইটা বস্তু যাতে তেওঁলোকেও খুওৱাৰ পৰা বিৰত থাকিব পাৰে, সেইবাবে সকলোৰে লগত শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। নতুন এটা ভিডিঅ'ৰ লগত সকলোকে পুনৰ এবাৰ লগ পাম। আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। আপোনালোক ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিলোঁ। ধন্যবাদ।